কামৰূপ জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰো আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। কামৰূপৰ সংসদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, জিলা অতিৰিক্ত আয়ুক্ত গৰ্গমোহন দাস, সমজিলা আয়ুক্তসকল আৰু নিৰ্বাচনী বিষয়া উপস্থিত থাকে। চূড়ান্ত ভোটাৰ তালিকা অনুযায়ী কামৰূপ জিলাৰ ৬টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ১২,৪৪,০৩০ গৰাকী। জিলাখনত মুঠ ভোটাৰৰ বিপৰীতে ৬,২৪,৫৪০ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰ ৬,১৯,৪৯০ গৰাকী। জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১,৫৫৫টা আছে বুলি আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সংবাদমেলযোগে জানিবলৈ দিয়ে। উল্লেখ্য যে চূড়ান্ত ভোটাৰ তালিকাত খচৰা ভোটাৰ তালিকাৰ পৰা ৫৭,৬৩৪ গৰাকীৰ নাম কৰ্তন হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আজি কামৰূপ জিলাৰ ৬টা বিধানসভা সমষ্টি ক্ৰমে ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টি, ২৮ নম্বৰ বকো ছয়গাঁও অনুসূচিত জনজাতি সংৰক্ষিত সমষ্টি, ২৯ নম্বৰ পলাশবাৰী সমষ্টি, ৩০ নম্বৰ হাজো শুৱালকুছি অনুসূচিত জাতি সংৰক্ষিত সমষ্টি, ৩১ নম্বৰ ৰঙিয়া সমষ্টি আৰু ৩২ নম্বৰ কমলপুৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা ১০ ফেব্ৰুৱাৰী আজিৰ তাৰিখে প্ৰকাশ কৰা হৈছে। আপোনালোকক আমি জনাব বিচাৰিছো যে আমাৰ যোৱা বছৰৰ তুলনাত যোৱা বছৰ যিটো ৬/১/২০২৫ চনত ভোটাৰ তালিকা পাব্লিছ কৰা হৈছিলে, তাত আমাৰ সৰ্বমুঠ ভোটাৰ আছিলে ১২,৪৪,৬৪৯ গৰাকী আৰু খচৰাত ভোটাৰ তালিকাত আমাৰ পাব্লিছ হৈছিলে ১২,৬৯,৭৫০ গৰাকী আৰু এতিয়া চূড়ান্ত ভোটাৰ তালিকাত আমাৰ আটাইখিনি চালি জাৰি চাই দাবী আপত্তি সকলো নিষ্পত্তি কৰাৰ পাছত আজি আমি প্ৰকাশ কৰা তালিকা মতে আমাৰ সৰ্বমুঠ ভোটাৰৰ কামৰূপ জিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১২,৪৪,০৩০ গৰাকী আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ হৈছে ৬,২৪,৫৪০ গৰাকী আৰু মহিলা ভোটাৰ ৬,১৯,৪৯০ গৰাকী। ছাৰ্ভিচ ভোটাৰ আমাৰ আছে পুৰুষ ভোটাৰ ২,৭৫৯ গৰাকী আৰু মহিলা ভোটাৰ আছে ৭৮ গৰাকী, অৰ্থাৎ ২,৮৩৭ গৰাকী। আমাৰ যোৱা বছৰৰ তুলনাত এইবাৰ যোৱা বছৰ আমাৰ চূড়ান্ত ভোটাৰ তালিকাত যিটো ভোটাৰ সংখ্যা আছিলে ১২,৪৪,৬৪৯ গৰাকী আৰু এইবাৰ ১২,৪৪,০৩০ গৰাকী, অৰ্থাৎ যোৱা বছৰতকৈ এই বছৰ চূড়ান্ত ভোটাৰ তালিকাত আমাৰ ৬১৯ গৰাকী ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে। বিশেষ সংক্ষিপ্ত সংশোধনী যিটো আমি ২৫-২৬ চনত আমি কৰিলোঁ, ইয়াতে আমাৰ ভোটাৰৰ পঞ্জীয়ন সৰ্বমুঠ ভোটাৰৰ পঞ্জীয়ন হৈছে ৩১,৭৮৪ গৰাকী, মুঠ ভোটাৰ কৰ্তন হৈছে ৫৭,৫০৪ গৰাকী, মুঠ ভোটাৰৰ শুধৰণি হৈছে ২৮,৭৪৭ গৰাকী আৰু মুঠ ভোটাৰ স্থানান্তৰ হৈছে ৩,১৪৯ গৰাকী। লগতে আমি জনাব বিচাৰিছো যে আজিৰ এই ভোটাৰ তালিকা চূড়ান্ত প্ৰকাশ হোৱাৰ পাছত যদি কাৰোবাৰ যদি কোনোবা ব্যক্তি বা সংগঠনৰ যদি কিবা আপত্তি থাকে, তেতিয়াহ'লে আপত্তিৰ অনুক্ৰমটো এনেধৰণৰ: আজি যিখন চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হৈছে এইখনৰ স্বাক্ষৰ থাকে আমাৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া, যাক আমি ইআৰঅ বুলি কওঁ। আমাৰ ৬টা বিধানসভা সমষ্টিৰ কাৰণে ৬গৰাকী এডিচি, তেওঁলোক এডিচি পৰ্যায়ৰ বিষয়া, তেওঁলোক ইআৰঅ হৈ আছে আৰু এই আজিৰ তালিকাত যদি কোনো ব্যক্তি সন্তুষ্ট নহয়, তেতিয়াহ'লে তেখেতলোকে প্ৰথম আপিল কৰিব পাৰিব জিলা দণ্ডাধীশৰ ওচৰত, অৰ্থাৎ এই জিলা আয়ুক্ত কাৰ্যালয়, জিলা আয়ুক্তৰ ওচৰত তেওঁলোকে আপত্তি কৰিব পাৰিব আৰু যদি জিলা আয়ুক্তৰ ওপৰতো বা তেওঁৰ ওচৰতো যদি তেখেতসকলৰ সন্তুষ্টি নাথাকে, তেতিয়াহ'লে পৰৱৰ্তী দ্বিতীয় আপিল তেখেতলোকে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত কৰিব পাৰিব, মুখ্য নিৰ্বাচনী বিষয়া অসম। আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচিত হ'ব। তাৰ পৰা কৰ্তন হোৱা নামখিনি আমি আপোনালোকক ইতিমধ্যে ক'লো। আমাৰ নতুন পঞ্জীয়ন হৈছে ৩১,৭৮৪ গৰাকী, অৰ্থাৎ এইখিনি আমাৰ অন্তৰ্ভুক্তি। কৰ্তন হৈছে ৫৭,৫০৪ গৰাকী।
আৰু শুধৰণি হৈছে ২৮,৭৪৭ গৰাকী আৰু স্থানান্তৰ হৈছে ভোটাৰ স্থানান্তৰ হৈছে ৩,১৪৯ গৰাকী।